মিঠাই চুৰ প্ৰথমে লুটিলে ধন সোণ ফ্ৰিজটো খুলি দেখিলে মিঠাই লোভ সামৰিব নোৱাৰিলেহি খত ভৰাই ল'লে এটা বুন্দিয়া লাড়ু চুৰ কৰিবলৈ আহি এনেদৰে মিঠাই খাই উগাৰ মাৰি পলাল এইটো চুৰ ঘটনা তেজপুৰৰ কেতেকীবাৰীৰ স্প্ৰে মাৰি গৃহস্থক অচেতন কৰি চুৰে চলালে লুটপাট লুটি নিলে নগদ ধনসহ কেইবা লাখ টকাৰ সোণৰ অলংকাৰ পিছে চুৰক নালাগে খুচুৰা পইচাৰ সলনি চুৰৰ চকু পৰিল মিঠাইত প্ৰদীপ মহন্ত আৰু তেওঁৰ পৰিয়াল শুয়ে থাকিল ইফালে শুৱনি কোঠা লণ্ডভণ্ড কৰি লুটি নিলে চুৰে লাখ টকাৰ সম্পত্তি আৰু সিহঁতে ফ্ৰিজত গাখীৰ আছিলে গাখীৰৰ পুলিয়াই বুন্দিয়া লাডু এনেকৈ আছিলে মিঠাই চিঠাই এনেকৈ খাই পেলাই সিহঁতে বাহিৰত পেলাই থৈ সিহঁতে কৰি পেলাই আৰক্ষীক জনোৱা হৈছে কি ক'লে আৰক্ষীক জনোৱা হৈছে আৰক্ষী আহিছে আহি পেলাই এতিয়া কি হয় কেইমান বজাত হ'ব এইটো 2টা বজাৰ পিছত কাৰণ 2টা বজাত হৈছে 2টা বজালৈকে তেতিয়া একো হেৰি নাই আৰু কুকুৰো বহুত ভুকিছে ৰাতিপুৱা সময়ত তেতিয়া মানে ভাইটিয়ে খিৰিকী খুলি 2টা বজাত চাইছে তেতিয়ালৈ কিন্তু তাহাঁতে খিৰিকীখন বন্ধও কৰি থৈছে কিন্তু এই ৰাতিপুৱা 5টাত উঠোঁতে খিৰিকীখন মানে গ্ৰিল লগোৱা আছে সেইফালেদি সোমোৱা নাই আৰু বাহিৰৰ পূৰা বাউণ্ডাৰীত আপোনাৰ হেৰি আছে আপোনাৰ ভৰিৰ চিন ঘটনাৰ পাছতেই পৰিয়ালটোৱে এতিয়া কাষ চাপিছে আৰক্ষী চোৰৰ দলটোৱে চুৰিকাণ্ড সংঘটিত কৰাৰ পূৰ্বে পৰিয়ালটোৰ গতিবিধিৰ ওপৰত নজৰ ৰখাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালটোৱে ইফালে নগাঁৱত আকৌ ওলাইছে চাউল চোৰ বিদ্যালয়ৰ বেৰ কাটি মধ্যাহ্নভোজনৰ চাউল আৰু চিলিণ্ডাৰ নিলে চোৰে ঘটনা নগাঁৱৰ ৰাইডঙীয়া উদয় চন্দ্ৰ শইকীয়া উচ্চ মাধ্যমিক বালিকা বিদ্যালয় ঘটনাৰ পাছতে ইতিমধ্যে আৰক্ষীয়ে বিদ্যালয়খনত উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত প্ৰক্ৰিয়া ইফালে চোৰৰ খেন চকুৰ পৰা বাচি নগ'ল চৰকাৰী কৰ্মচাৰীৰ আৱাসগৃহৰ সা সামগ্ৰী বকলীয়াঘাটৰ জলসিঞ্চন বিভাগৰ এইগৰাকী কৰ্মচাৰীৰ চৰকাৰী আৱাসগৃহটোত চোৰে চলালে লুটপাট বিহু বুলি নগাঁৱৰ নৈৰ স্বগৃহলৈ গৈছিল এইগৰাকী কৰ্মচাৰী সেই সুযোগতে বকলীয়াঘাট আৰক্ষী থানাৰ পৰা মাত্ৰ 600 মিটাৰ দূৰত অৱস্থিত এইটো আৱাসগৃহতে চোৰে চলালে চাফাই অভিযান যোৱা 13 এপ্ৰিলৰ তাৰিখে মোৰ নিজৰ বাসগৃহলৈ গৈছিলোঁ নৈ তাৰপিছত বিহু বুলি গৈছিলোঁ আৰু 16 তাৰিখে আহি মই এইখিনি অৱস্থা দেখা পাইছোঁ আৰু বহুত বেয়া লাগিলে সচৰাচৰ আমাৰ কাৰ্য যি হৈছে যাতে দ্বিতীয়জন বাসগৃহ তেনেকৈ নহয় সেইটো কাৰণে মই প্ৰশাসনক অনুৰোধ কৰোঁ যাতে তেওঁলোকে অকণমান চোৱা চিতা ৰাইজক কৰে তেওঁলোকৰ মাছৰ সহায় পানী সহায় মাছ আমি তেওঁলোকৰ আশ্ৰয় লৈয়ে থাকোঁ তেওঁলোক আমাৰ ইয়াৰ পৰা মোৰ ৰুমৰ পৰা 600 মিটাৰ দূৰত চিলিং ভাঙি এনেদৰেই ঘৰৰ ভিতৰত প্ৰৱেশ কৰি চোৰে লুটি নিলে নগদ 30,000 টকা মোবাইল ফোন ইতিমধ্যে ঘটনাক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত উল্লেখ্য যে বিগত কেইবাদিনো ধৰি অঞ্চলটোত চোৰে চলাই আহিছে উপদ্ৰৱ ইয়াৰ পিছতো আৰক্ষীয়ে চোৰৰ দলটোক কৰায়ত্ব কৰিব নোৱাৰাক লৈ অঞ্চলটোৰ লোকসকলৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ